বৰনদীৰ সাপ্তাহিক বজাৰ বন্ধ থাকিব দেওবাৰে। ইয়াৰ বাবে হৰেণ দাস নামৰ ঢুলীয়াজনে বৰঢোল বজাই ৰাইজক কৰিলে সজাগ। পৰম্পৰা অটুট ৰাখি বাৰ্তা প্ৰেৰণ হৰেণ দাসৰ। মই বৰ্তমান উপস্থিত আছোঁ নলবাৰী জিলাৰ বৰনদী হাটখোলাত আৰু বৰনদী হাটখোলাত এক বিশেষ ব্যতিক্ৰমী পদক্ষেপ দেখিবলৈ পোৱা গৈছে যে ইয়াত যিহেতু কাইলৈ ৰাজ্যখনত হ'ব এডিআৰই এক্সামিনেশ্যন আৰু এডিআৰই পৰীক্ষা উপলক্ষে ইয়াত এই বৰনদী হাটখোলাতে ইয়াত ৰবিবাৰে যি হাট বহে এই হাট বজাৰ বন্ধ কৰাৰ কাৰণে ইয়াত ঢোল পিটি ইয়াত ৰাইজক জাগৃত কৰা হৈছে যে ৰাইজক জনোৱা হৈছে যি পুৰণি পৰম্পৰা এই দৃশ্য এনেদৰে দেখিবলৈ পোৱা গৈছে যে বৰনদীত এই হৰেণ দাস বৰঢুলীয়া এই ঢুলীয়া এনেদৰে ঢোল বজাই ৰাইজক সজাগ কৰিছে যিহেতু কাইলৈ হ'ব সমগ্ৰ ৰাজ্যতে এডিআৰই পৰীক্ষা আৰু যান জঁট বন্ধ হোৱাৰ বাবে এই পৰীক্ষা এই পৰীক্ষাৰ কাৰণে যান জঁট সৃষ্টি হ'ব তাৰ কাৰণে যি বজাৰখন আছে ৰবিবাৰৰ বজাৰখন বন্ধ কৰাৰ কাৰণে এনেদৰে তেওঁ দেখিবলৈ পোৱা গৈছে যে তেওঁ ৰাইজক সজাগ কৰাৰ কাৰণে বৰ ঢোল বজাই তেওঁ ৰাইজক সক্ৰিয় কৰি তোলা দেখিবলৈ পোৱা গৈছে। আমি এই দৃশ্য দেখুৱাই আছোঁ যে এনেদৰে দেখিবলৈ পোৱা গৈছে এই দৃশ্য। যে আমি এতিয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে পুৰণি আমি পৰম্পৰা দেখিবলৈ পাইছোঁ ৰজা মহাৰাজৰ দিনৰ পৰাই যে এনেকৈ ৰজা মহাৰাজৰ দিনতো এইবিলাক ঢোল বজাইছিলোঁ, আমি ঢোল পিটি দিছিলোঁ। এই মাঘৰ দুমিৰ সময়ত বজাৰখন যদি নপৰে সেইদিনাও আমি ঢোল পিটি দিওঁ আৰু এইকাৰণে বজাইছোঁ যে ৰবিবাৰৰ বজাৰখন শনিবাৰে হ'ব লাগিব। তাৰমানে এইটো প্ৰশাসনৰ অৰ্ডাৰ, কমিটিৰ অৰ্ডাৰ, তাৰমানে পৰীক্ষা চলি থকাৰ কাৰণে মই ঢোলটো সেইকাৰণে পিটি দিছোঁ। আমাৰ যি দুৰ্গা পূজা আছে দুৰ্গা পূজাৰ মানে হাটখোলাৰ সাধাৰণ সম্পাদক আমাৰ ইয়াত আছে প্ৰদীপ ডেকা ডাঙৰীয়া। আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে ঢোল পিটি ৰাইজক সজাগ কৰা হৈছে। হয়, এটা চৰকাৰী নিৰ্দেশনা আছিল যে আমাৰ ৰবিবাৰ আৰু বৃহস্পতিবাৰ বজাৰ হয়। ৰবিবাৰে যিহেতু এডিআৰই পৰীক্ষা পাতিছে সেই গতিকে আমি বজাৰখন শনিবাৰে পাতিব লাগে, এই গতিকে আমি শনিবাৰে পাতিলোঁ আৰু আগতে এইটো পৰম্পৰা আছে। আমাৰ মাঘ বিহুৰ দিনাও এনেকৈ আমি বজাৰ পাতোঁ যদি আমাৰ বজাৰৰ বাৰ নপৰে। গতিকে সেই পৰম্পৰা মতে আমি ঢোল পিটি বজাৰখন ৰবিবাৰৰ বজাৰখন বন্ধ কৰিছোঁ যান জঁটৰ হ'ব বুলি ভাবিয়ে, সেই গতিকে শনিবাৰে বজাৰখন আগতীয়াকৈ দিয়া হৈছে। সাধাৰণ সম্পাদকগৰাকীয়ে আমাক জনালে। আমাৰ আন এগৰাকী ব্যৱসায়ী আছে, আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে ঢোল পিটিৰ বজাৰখন বন্ধ কৰা হৈছে, আপুনি কি কয়? এইটো এটা প্ৰশাসনে আজি অহাকালি এটা পৰীক্ষা ল'ব, সেইকাৰণে যান জঁটৰ সৃষ্টি হ'ব বুলি ভাবিয়েই বজাৰখন ৰবিবাৰে নিদি আজি শনিবাৰে দিলে। আগে পিছে তেনেকুৱা হ'লে এইটো কৰা যায়। যান জঁট যিহেতু এডিআৰই পৰীক্ষা কাইলৈ সমগ্ৰ ৰাজ্যত যদি অনুষ্ঠিত হ'ব, অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা তৃতীয় বৰ্গৰ পৰীক্ষা হ'ব আৰু নলবাৰী জিলাত 45,000 কেণ্ডিডেট আছে আৰু এনেদৰে ঢোল পিটি দেখিবলৈ পোৱা গৈছে বৰনদীৰ হাটখোলাত। এনেদৰে ঢোল পিটি তেওঁলোকে বজাৰ যি সাপ্তাহিক বজাৰ আছে ৰবিবাৰৰ বজাৰখন বন্ধ কৰাৰ এয়া পৰম্পৰা